মানে কি আজি সিলিন্ডার এটা ব্লাস্ট হল মানে কি শর্ট সার্কিটর বিনিময় মানে কি ঘৰতে মানে কি শর্ট সার্কিট হৈ লাইটৰ শর্ট সার্কিট হৈ পেলাই সিলিন্ডাৰটো ব্লাস্ট হৈছে ক্ষয়ক্ষতি আপোনাৰ 80-85 ভিতৰত হ'ব আৰু 85,000 ভিতৰত হ'ব আৰু মানে কি ব্লাষ্টিং হোৱা নাই মানে কি ব্লাষ্টিং হৈ গ'লেতো আৰু দিগদাৰ আছে মানে সিলিন্ডার ব্লাস্ট হোৱা নাই আপোনালোকৰ ই হৈছে আপোনাৰ শর্ট সার্কিটৰ ফলত হৈছে শর্ট সার্কিট আৰু সিলিন্ডাৰটো মানে কি লিকেজ হৈ গৈছে মানে কি পুৰা ফুল্লি ব্লাষ্টিং হ'ব নোৱাৰিলে তো মোৰে হয় ৰাজেন কলিতা মোৰ দেউতা আজি সন্ধিয়া 5:35 বজাত এই শৰ্ট সাৰ্কিটৰ ফলত সেই ৰাজেন কলিতাৰ ঘৰত গেছ ব্ৰাজ হৈ ঘৰটো গোটেই জ্বলি শেষ হৈ গ'ল আৰু এপ্ৰক্সিমেট মোটামুটি 70-80 হাজাৰমান টকা লছ বাচন বৰ্তনকে আদি কৰি খাদ্য সামগ্ৰীকে আদি কৰি ঘৰৰ সেই কাঠ জ্বলি গৈছে ডাইনিং টেবুল পৰ্যন্ত পুৰি গৈছে গতিকে এই ক্ষেত্ৰত আমাৰ যেতিয়া স্থানীয় ৰাইজ চুবুৰী মানুহখিনি গোটাই আহি পালে বালি চালি মাৰি অলপ কমোৱাৰ পিছত ফায়াৰক খবৰ দিয়া হ'ল তেখেতসকলো আহিল তেখেতসকলৰ নেতৃত্বত এই জুইখিনি নিৰ্বাপন কৰা হ'ল আৰু সৌভাগ্যক্ৰমে ওচৰ চুবুৰীয়া মানুহ গোটেইখিনি বাচিছে আৰু ভগৱানৰ কৃপাত বুলি ক'ব লাগিব ঠিক তেনেকৈ ক্ষতি হোৱা নাই যদিও ৰাজেন কলিতাৰ বহুখিনি ক্ষতি হ'ল তেওঁৰ ঘৰৰ 80,000 টকাৰ মোটামুটি সামগ্ৰী নষ্ট হৈছে আৰু সামগ্ৰী ডাইনিং টেবুল গোটেইখিনিকে ঘৰত শৰ্ট চাৰ্কিটৰ ফলতে হ'ব শর্ট সার্কিটের ফল জুই লাগছিল সিলিন্ডার ব্রাশ হৈছে নেকি চিলিণ্ডাৰটো ঠিক ব্ৰাছ হোৱা নাছিল ব্ৰাছ হ'লেতো আৰু সাংঘাতিকেই হ'ল উলিয়াই হ'লে বাহিৰ উলিয়াই মানে খালত পেলাই দিয়া হৈছে সিলিন্ডার ব্রাশ হোৱা নাই চিলিণ্ডাৰটো ব্ৰাছ শর্ট সার্কিটের ফলত সন্দেহ কৰিছে আপোনালোকে শৰ্ট চাৰ্কিটৰ ফলতে হ'ব জাগাটো কি জাগা এইটো তৰণী চুপা ঠেকুৰীয়াপাৰা নাই এতিয়ালৈ মানুহৰ একো হোৱা নাই সেইটো ভগৱানে সহায় কৰিছে আৰু সামগ্ৰী বা বস্তু অনিষ্ট হৈছে ক্ষয়ক্ষতি হৈছে 80-85 ভিতৰত মানে কি আজি সিলিন্ডার এটা ব্লাস্ট হল মানে কি শর্ট সার্কিটর বিনিময় মানে কি ঘৰতে মানে কি শর্ট সার্কিট হৈ লাইটৰ শর্ট সার্কিট হৈ পেলাই সিলিন্ডাৰটো ব্লাস্ট হৈছে ক্ষয়ক্ষতি আপোনাৰ 80-85 ভিতৰত হ'ব আৰু 85,000 ভিতৰত হ'ব আৰু মানে কি ব্লাষ্টিং হোৱা নাই মানে কি ব্লাষ্টিং হৈ গ'লেতো আৰু দিগদাৰ আছে মানে সিলিন্ডার ব্লাস্ট হোৱা নাই আপোনালোকৰ ই হৈছে আপোনাৰ শর্ট সার্কিটৰ ফলত হৈছে শর্ট সার্কিট আৰু সিলিন্ডাৰটো মানে কি লিকেজ হৈ গৈছে মানে কি পুৰা ফুল্লি ব্লাষ্টিং হ'ব নোৱাৰিলে তো মোৰে হয় ৰাজেন কলিতা মোৰ দেউতা আজি সন্ধিয়া 5:35 বজাত এই শৰ্ট সাৰ্কিটৰ ফলত সেই ৰাজেন কলিতাৰ ঘৰত গেছ ব্ৰাজ হৈ ঘৰটো গোটেই জ্বলি শেষ হৈ গ'ল আৰু এপ্ৰক্সিমেট মোটামুটি 70-80 হাজাৰমান টকা লছ বাচন বৰ্তনকে আদি কৰি খাদ্য সামগ্ৰীকে আদি কৰি ঘৰৰ সেই কাঠ জ্বলি গৈছে ডাইনিং টেবুল পৰ্যন্ত পুৰি গৈছে গতিকে এই ক্ষেত্ৰত আমাৰ যেতিয়া স্থানীয় ৰাইজ চুবুৰী মানুহখিনি গোটাই আহি পালে বালি চালি মাৰি অলপ কমোৱাৰ পিছত ফায়াৰক খবৰ দিয়া হ'ল তেখেতসকলো আহিল তেখেতসকলৰ নেতৃত্বত এই জুইখিনি নিৰ্বাপন কৰা হ'ল আৰু সৌভাগ্যক্ৰমে ওচৰ চুবুৰীয়া মানুহ গোটেইখিনি বাচিছে আৰু ভগৱানৰ কৃপাত বুলি ক'ব লাগিব ঠিক তেনেকৈ ক্ষতি হোৱা নাই যদিও ৰাজেন কলিতাৰ বহুখিনি ক্ষতি হ'ল তেওঁৰ ঘৰৰ 80,000 টকাৰ মোটামুটি সামগ্ৰী নষ্ট হৈছে আৰু সামগ্ৰী ডাইনিং টেবুল গোটেইখিনিকে ঘৰত শৰ্ট চাৰ্কিটৰ ফলতে হ'ব শর্ট সার্কিটের ফল জুই লাগছিল সিলিন্ডার ব্রাশ হৈছে নেকি চিলিণ্ডাৰটো ঠিক ব্ৰাছ হোৱা নাছিল ব্ৰাছ হ'লেতো আৰু সাংঘাতিকেই হ'ল উলিয়াই হ'লে বাহিৰ উলিয়াই মানে খালত পেলাই দিয়া হৈছে সিলিন্ডার ব্রাশ হোৱা নাই চিলিণ্ডাৰটো ব্ৰাছ শর্ট সার্কিটের ফলত সন্দেহ কৰিছে আপোনালোকে শৰ্ট চাৰ্কিটৰ ফলতে হ'ব জাগাটো কি জাগা এইটো তৰণী চুপা ঠেকুৰীয়াপাৰা নাই এতিয়ালৈ মানুহৰ একো হোৱা নাই সেইটো ভগৱানে সহায় কৰিছে আৰু সামগ্ৰী বা বস্তু অনিষ্ট হৈছে ক্ষয়ক্ষতি হৈছে 80-85 ভিতৰত হ'ব